নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰে আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ অসমৰ ভালেকেইটা চাকৰি ফ্লিপকাৰ্টৰ লগতে। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি ফ্লিপকাৰ্টৰ লগতে ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি আছে আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। মেডিচিন কোম্পানী ভেকেঞ্চি চলি আছে। কোনোবাই যদি মেডিচিন কোম্পানীত চাকৰি কৰিবলৈ ইচ্ছুক হয় চাব পাৰে আৰু ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে। অল আছাম প্ৰাইভেট জব মেলা চলি আছে, আজি আছে, আজি এইটো আছে, চাব পাৰে। L&T ফাইনেন্সৰ ভেকেঞ্চি জব মেলা যোৱাকালি এটা হৈ গ'ল। আৰু ফাৰ্মাচিউটিকেল কোম্পানীৰ ভেকেঞ্চি, শ্বপিং মলৰ ভেকেঞ্চি, অল আছাম প্ৰাইভেট জব, এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে আৰু ৰেগুলাৰ 7:30 ৰাতিপুৱা আমাৰ চেনেলটো জইন হৈ যায়, যাতে ভিডিঅ'টো গম পায় ক'ত কি ভেকেঞ্চি ওলাইছে। ফ্লিপকাৰ্টৰ ভেকেঞ্চি মেল ফিমেল দুটাই পাৰিব আৰু ভালদৰে আলোচনা কৰি আছোঁ। ফ্লিপকাৰ্টৰ লগতে ভালেকেইটা আপোনালোকৰ চাকৰি আছে। কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। আৰু প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি ফ্লিপকাৰ্টৰ পৰা আহিছে। ৰিক্ৰুইটাৰৰ ভেকেঞ্চি বাইকাৰ্ছ হায়াৰিং লজিষ্টিক গুৱাহাটী, আপ টু 24,000 ইন হেণ্ড। আৰু ৰেছপনচিবিলিটি যেনেকৈ এণ্ড টু এণ্ড ৰিক্ৰুইটমেণ্টখিনি চাব লাগিব, লগতে চ'ৰ্চিং কৰিব লাগিব কেণ্ডিডেট থ্ৰু ফিল্ড হায়াৰিং, ৰেফাৰেল আৰু জব পৰ্টেলছ। মেনেজিং কৰিব লাগিব বাল্ক আৰু ফিল্ড হায়াৰিং ড্ৰাইভছ। এলিজিবল হ'বলৈ গ্ৰেজুৱেশ্যন 12 পাছ হ'লেও হ'ব, যাৰ এটা ভাল এক্সপিৰিয়েঞ্চ আছে এইটো ফিল্ডত, লগতে গুড কমিউনিকেশ্যন স্কিল, লগতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব ফিল্ডৰ বাল্ক হায়াৰিং। তেতিয়াহ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। মেইল আই ডি দিয়া হৈছে। আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। কোৱালিফিকেশ্যনটো ক'লোৱে গ্ৰেজুৱেশ্যন আৰু 12 পাছো চলিব যাৰ এক্সপিৰিয়েঞ্চ আছে এইটো ফিল্ডত। আৰু জব লোকেশ্যনটো হ'ব গুৱাহাটী। ভেকেঞ্চি আপোনালোকৰ ব্ৰাঞ্চ হেডৰ ভেকেঞ্চি নিয়ৰ চিকিউৰ চলিউশ্যন প্ৰাইভেট লিমিটেড, বৰাগাম জাগিৰোড আৰু গুৱাহাটীৰ ভেকেঞ্চি। CTC আপ টু আপোনালোকৰ 22,000 পৰা 25,000, লগতে PF ESI গোটেইখিনি এভেইলেবল থাকিব। আপোনালোকৰ ৰেছপনচিবিলিটিখিনি চাব পাৰে। বিজনেছ আৰু টাৰ্গেট এচিভমেণ্ট, লগতে পৰ্টফলিঅ' কোৱালিটি, লগতে ক্ৰেডিট আৰু লোন মেনেজমেণ্ট, লগতে অপাৰেশ্যনছ আৰু কমপ্লায়েন্স, লগতে টিম লিডাৰশ্বিপ ডিচিপ্লিন গোটেইখিনি চাই ল'ব পাৰে। এলিজিবল হ'বলৈ গ্ৰেজুৱেশ্যন আৰু মিনিমাম 1 yearৰ পৰা 2 year এটা এক্সপিৰিয়েঞ্চ লাগিব। চেম ফিল্ডত আগতে কাম কৰা। হোৱাটছএপ নম্বৰ দিয়া আছে, ইমেইল ID দিয়া আছে। শ্বৰ্ট লিষ্টত যদি কৰা হয় পিছলৈ ইণ্টাৰভিউ কাৰণে মাতা হ'ব। 2 wheeler এখন কম্পালচৰি লাগিবই। এছিষ্টেণ্ট ব্ৰাঞ্চ হেড নিয়ৰ চিকিউৰ চলিউশ্যনৰ পৰা আহিছে, বৰাগাঁও গুৱাহাটী। CTC আপোনালোকৰ 21,000 পৰা 20,000 পাৰ মান্থ। PF ESI গোটেইখিনি এভেইলেবল থাকিব। ৰেছপনচিবিলিটিখিনি পঢ়ি ল'ব পাৰে। ডেইলি অপাৰেশ্যন মেনেজমেণ্ট, লগতে কালেকশ্যন আৰু ফিল্ড ছুপাৰভাইজাৰ ভিজন, লগতে ক্ৰেডিট আৰু ডকুমেণ্টেশ্যন ছাপৰ্ট, লগতে কমপ্লায়েন্স ছাপৰ্ট, টিম কোঅৰ্ডিনেশ্যন ডিচিপ্লিন পঢ়ি ল'ব পাৰে। এলিজিবল হ'বলৈ আপোনালোকৰ গ্ৰেজুৱেশ্যন আৰু মিনিমাম 1 to 2 years এটা এক্সপিৰিয়েঞ্চ লাগিব চেম ফিল্ডত কাম কৰা। হোৱাটছএপ নম্বৰ দিয়া আছে, ইমেইল ID দিয়া আছে। শ্বৰ্ট লিষ্টত যদি কৰা হয় পিছলৈ ইণ্টাৰভিউ কাৰণে মাতা হ'ব। 2 wheeler এখন কম্পালচৰি লাগিব। ভেকেঞ্চি ৰিলেশ্যনশ্বিপ অফিচাৰ, চিনিয়ৰ ৰিলেশ্যনশ্বিপ অফিচাৰ, নিয়ৰ চিকিউৰ চলিউশ্যন প্ৰাইভেট লিমিটেড, নাৰেংগী, সোণাপুৰ আৰু বশিষ্ঠ। CTC আপোনালোকৰ 16,000 পৰা 21,000। PF আৰু ESI এভেইলেবল থাকিব। কালেকশ্যন কৰিব লাগিব আৰু অ'পেন কৰিব লাগিব নতুন একাউণ্ট। লগতে কোৱালিফিকেশ্যন আপোনালোকৰ HS পাছ, 12 পাছ হ'লে হ'ল। লগতে ফ্ৰেছাৰ্ছ হওক এক্সপিৰিয়েঞ্চ হওক মেল কেণ্ডিডেটে পাৰিব আৰু পজিটিভ ক্ৰেডিট হিষ্ট্ৰী থাকিব লাগিব। হোৱাটছএপ নম্বৰ দিয়া আছে, ইমেইল ID দিয়া আছে। শ্বৰ্ট লিষ্ট যদি কৰা হয় পিছলৈ ইণ্টাৰভিউ কাৰণে মাতা হ'ব আৰু 2 wheeler এখন মেণ্ডেটৰী বা কম্পালচৰি থাকিব লাগিব। ভেকেঞ্চি চিকিউৰিটি মাৰ্কেটিং মেনেজাৰ, নিয়ৰ চিকিউৰ চলিউশ্যন গুৱাহাটীৰ 20,000 to 35,000, লগতে PF আৰু ESI এভেইলেবল থাকিব। লগতে আপোনালোকৰ ৰেছপনচিবল যেনেকৈ পজিশ্যন আৰু মেছেজ কৰিব লাগিব চিকিউৰিটি প্ৰডাক্টছ ক্লিয়াৰলি, লগতে ট্ৰেন্সলেট কৰিব লাগিব চিকিউৰিটি টেকনিকেল চিকিউৰিটি ফিচাৰ্ছ ইন দ্য বিজনেছ ভেলু, লগতে ক্ৰিয়েট কৰিব লাগিব ক্ৰেডিবল ট্ৰাষ্ট ড্ৰাইভেন কণ্টেণ্ট। সেইখিনি চাই ল'ব পাৰে। কোৱালিফিকেশ্যন HS পাছ, 12 পাছ আৰু 3 বছৰ চেম ফিল্ডত কাম কৰা অভিজ্ঞতা লাগিব। হোৱাটছএপ নম্বৰ দি আছে, ইমেইল ID দি আছে। 2 wheeler এখন মেণ্ডেটৰী লাগিব।
যেতিয়া এপ্লাই কৰে যিহেতু ভালেকেইটা ভেকেঞ্চি আপোনালোকৰ আহিছে নিয়ৰ চিকিউৰ সলিউশ্যনৰ পৰা কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিয়ে নিজৰ ৰিজিউমিখন যাতে পঠায় নহ'লে আপোনালোক কেতিয়াও ইণ্টাৰভিউ কাৰণে মাতা নহয় হোৱাটছএপত আপোনালোকৰ পোষ্টৰ নামটো লিখিয়ে পঠাব নেক্সট ভেকেঞ্চি আপোনালোকৰ মাৰ্কেটিং এক্সিকিউটিভ তাৰপিছত আপোনালোকৰ কোম্পানীৰ প্ৰমোশ্যনৰ কাৰণে ভেকেঞ্চি আপোনালোকৰ আহিছে প্ৰটেক সলিউশ্যন গুৱাহাটীৰ পৰা ভেকেঞ্চি আৰু ট্ৰেভেলিং লোকেশ্যন কেইটা মই কৈ দিছোঁ মেঘালয় আসাম ভূটান আৰু আদাৰ নৰ্থ ইষ্ট ষ্টেট ট্ৰেভেলিং ফুডিং লজিং প্ৰভাইড কৰা হ'ব ডিউৰিং আউটষ্টেশ্যন ভিজিট ৰেছপন্সিবিলিটি যেনেকুৱা প্লেন আৰু এক্সিকিউট কৰিবলৈ হ'ব ৰিজনেল মাৰ্কেটিং কেম্পেইন লগতে ৰিলেশ্যন এটা ভাল কৰিবলৈ হ'ব ডিষ্ট্ৰিবিউটৰ ৰিটেইলাৰ আৰু পাৰ্টনাৰৰ সৈতে কোৱালিফিকেশ্যন বেচেলৰ ইন এনি ষ্ট্ৰীম গ্ৰেজুৱেশ্যন হ'লে হ'ল 1 to 2 years এটা এক্সপিৰিয়েঞ্চ লাগিব মাৰ্কেটিং বা ৰিলেভেণ্ট ফিল্ডত লগতে ষ্ট্ৰং কমিউনিকেশ্যন আৰু ৰিজনেল মাৰ্কেট নলেজ হ'ব লাগিব মেইল আই ডি দিয়া হৈ আছে আপোনালোকৰ কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে ছাবজেক্ট লাইনত মেনশ্যন কৰি দি 14 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেঞ্চি বিদ্যামন্দিৰ স্কুল গৌৰীপুৰ ধুবুৰীৰ পৰা আহিছে হাই স্কুল টিচাৰৰ ভেকেঞ্চি ছায়েন্স গ্ৰেজুৱেশ্যন উইথ PCM ফৰ মেথছ টিচাৰ BSc BEd MSc BEd হ'লে হ'ব আৰ্টছ গ্ৰেজুৱেট BEd MA BEd সব ৰিকুৱাৰমেণ্ট এক্সপিৰিয়েঞ্চ লাগিব বেকগ্ৰাউণ্ড ইংলিছ হ'ব লাগিব আৰু প্ৰেফাৰেঞ্চ দিব যদি এক্সপিৰিয়েঞ্চ আৰু ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ হয় এট্ৰেক্টিভ চেলাৰী মেইল আই ডি দি আছে কণ্টেক্ট নম্বৰ দি আছে 14 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেঞ্চি কোৱালিটি মেনেজাৰ কোঅৰ্ডিনেটৰ AR হস্পিটেল জোৰাবাদ 11 মাইল আৰু কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ইন হস্পিটেল এডমিনিষ্ট্ৰেশ্যন বা মেনেজমেণ্ট 2 year এক্সপিৰিয়েঞ্চ হ'ব লাগিব স্পেচিয়েলি ইন NABS চাৰ্টিফাইড হস্পিটেল সো মেইল আই ডি দিয়া হৈ আছে 14 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে জিএনআৰচি হস্পিটেলৰ পৰা ভেকেঞ্চি টাইপিষ্ট আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ ভেকেঞ্চি লোকেশ্যন গুৱাহাটী আছাম এক্সপিৰিয়েঞ্চ 1 to 3 years হস্পিটেল হেল্থ কেয়াৰ বেকগ্ৰাউণ্ড হ'ব লাগিব এইটো কাৰণে ৰেছপন্সিবল যেনেকুৱা একুৰেট ডাটা এণ্ট্ৰি কৰিব লাগিব পেচেণ্ট ডাটা মেডিকেল ৰেকৰ্ড আৰু ৰেকৰ্ড লগতে টাইপ কৰিব লাগিব মেডিকেল ডকুমেণ্ট ডিচাৰ্জ চামাৰিজ আৰু অফিচ কৰেছপণ্ডেঞ্চ লগতে মেইনটেইন আৰু আপডেট কৰিব লাগিব ডিজিটেল আৰু ফিজিকেল ৰেকৰ্ড লগতে এনচিয়ৰ কৰিব লাগিব যাতে ডাটাটো একুৰেচি কনফিডেণ্টলি আৰু কমপ্লায়েন্সখিনি হৈ আছে নে নাই সো পঢ়ি ল'ব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন আৰু ৰিলেটেড ফিল্ড গুড টাইপিং স্পীড হ'ব লাগিব লগতে MS অফিচ জানিব লাগিব লগতে ষ্ট্ৰং এটেনশ্যন টু ডিটেইলছ আৰু অৰ্গেনাইজেশ্যন স্কিল মেইনটেইন কনফিডেণ্টলি হ'ব লাগিব সো মেইল আই ডি দিয়া হৈ আছে 13 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেঞ্চি নগাঁৱৰ পৰা আহিছে অকুলাছ আই হস্পিটেল হাইবাৰগাঁও 16 ফেব্ৰুৱাৰীত ইণ্টাৰভিউ আছে আপোনালোকৰ 9টাৰ পৰা 4টা বজালৈ অপ্ট'মেট্ৰিক্সৰ 4টা ডক্টৰৰ ভেকেঞ্চি মানে অপটিকেল ফিটাৰ 3টা ষ্টাফ নাৰ্ছ GNM ANM 3টা ৰিচিপশ্যনিষ্টৰ 3টা ৰিচিপশ্যনিষ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে আৰু ফোন কৰি সুধি ল'ব ফিল্ড এক্সিকিউটিভৰ 5টা 12 পাছ বা গ্ৰেজুৱেশ্যন অপট'মেলজিষ্ট তাৰপিছত অপট'মেট্ৰিক OT এছিষ্টেণ্ট 3টা পঢ়ি ল'ব পাৰে কোৱালিফিকেশ্যন ক'লোৱে মই গোটেইখিনি ফোন নম্বৰ দি আছে ইমেইল আই ডি দিয়া আছে নেক্সট ভেকেঞ্চি একাউণ্টেণ্টৰ ভেকেঞ্চি এক্সপিৰিয়েঞ্চ হওক ফ্ৰেছাৰ্ছ হওক চবে পাৰিব একাউণ্টিঙৰ নলেজ হ'ব লাগিব আৰু বুক কিপিঙৰ নলেজ লগতে টেলি আৰু এক্সেল জানিব লাগিব লগতে GST TDS PF ESA গোটেইখিনি জানিব লাগিব হেণ্ডেল কৰিব লাগিব ডেইলি একাউণ্টছ বিলিং লেজাৰ চেলাৰী নেগচিয়েবল মেইল আই ডি দিয়া হৈছে 13 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে ৰিজনিং ফেকাল্টিৰ ভেকেঞ্চি বেংক পিঅ'ৰ SSC কাৰণে জোৰডৰ পৰা ভেকেঞ্চি ফোন নম্বৰটো দি আছে 15 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত ইণ্টাৰভিউ কাৰণে মাথা হয় জনোৱা হ'ব আৰু এইটো যোনটো একাউণ্টেণ্টৰ ভেকেঞ্চি কোৱালিফিকেশ্যনটো মই কৈ নিদিলোঁ কোৱালিফিকেশ্যন মই সদায় কওঁ একাউণ্টেণ্টত আপোনালোকৰ BCom পাছ বা MCom পাছ হ'লে একাউণ্টেণ্ট জবৰ কাৰণে এলিজিবল হয় আৰু এপ্লাই কৰিবলৈ পাৰে সো যাৰ BCom আৰু MCom আছে এপ্লাই কৰিব পাৰিব সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব নাপাহৰিব আগলৈ কি ভেকেঞ্চি লাগে কমেণ্ট কৰক কোনখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কমেণ্ট কৰক আৰু আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিবলৈ নাপাহৰিব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত 7:30 বজাত ৰাতিপুৱা একে চেনেলত